পাবো বা এখন সাংবাদিকতা করতে গেলে লোকদের আরেকদিকে হচ্ছে জিজ্ঞেস করতে হয়, মুক্তি দিতে হবে সাংবাদিক দিলওয়ার হোসেনকে নিঃশর্ত মুক্তি দিতে হবে সাংবাদিক দিলওয়ার হোসেনকে নিঃশর্ত মুক্তি দিতে হবে তাহলে আমাদের আন্দোলন চলবে আন্দোলন চলবে সাংবাদিক দিলওয়ার হোসেনকে অবিলম্বে মুক্তি দিতে হবে ভয় দেখিয়ে সাংবাদিকদের কলম বন্ধ করা যায়নি, যাবে না ভয় দেখিয়ে সাংবাদিকদের কলম বন্ধ করা যায়নি, যাবে না সাংবাদিক ঐক্য জিন্দাবাদ সাংবাদিক ঐক্য জিন্দাবাদ দিলওয়ার হোসেনকে অবিলম্বে মুক্তি দিতে হবে, না হলে সংগ্রাম চলবে সাংবাদিকদের মুক্তি দিতে হবে, না হলে সংগ্রাম চলবে সাংবাদিক ঐক্য জিন্দাবাদ সাংবাদিকদের কলম বন্ধ করা যায়নি, যাবে না দিলওয়াৰ হুছেইনে এমডি এপেক্স বেংকৰ ষ্টেটমেণ্ট ল'ব গৈছিলে, তেওঁকে গ্ৰেপ্তাৰ কৰাই দিছে। এই যিটো প্ৰক্ৰিয়া, কোনে কি কৰিলে বা কেছ যিটো দিলে, এনেদৰে বা পৰৱৰ্তী সময়ত যি ধাৰাৰ ব্যৱহাৰ কৰা হৈছে ছেকশ্যন, এই ছেকশ্যন বৰ ভাল লগোৱা হোৱা নাই। কাৰণ এজন সাংবাদিকে যেতিয়া সংবাদ সংগ্ৰহ কৰিব যায়, তেতিয়া গৈ SC STৰ কথাটো কেনেদৰে আহিব পাৰে। ফলতে অসমৰ মুখ্যমন্ত্ৰীগৰাকী হৈছে এজন ডাইনামিক লিডাৰ, আৰু তেওঁ যিহেতু ডাইনামিক লিডাৰ হিচাপে অসমৰ মানুহে গম পায়। ফলতে আমাৰ ফালৰ পৰা এটা ৰিকুৱেষ্ট কৰিছোঁ, শ্ৰীভূমি জিলাৰ সাংবাদিকসকলে ইয়াৰ এটা উপযুক্ত তদন্ত হ'ব লাগে, আৰু ভাৰতীয় ন্যায় সংহিতা বা ভাৰতীয় ইণ্ডিয়ান পেনেল কোৰ্টত কাউণ্টাৰ প্ৰচিকিউশ্যনৰ ব্যৱস্থা আছে। যদি মিছা গোচৰ দিছে তেনেহ'লে সেই যিজনে গোচৰ তৰিছে তেওঁৰ বিৰুদ্ধে একটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু মুখ্যমন্ত্ৰী বিভিন্ন গ্ৰেপ্তাৰৰ যি কাৰণ, সেই কাৰণ যেতিয়া দিয়া হৈছে যে কিহৰ কাৰণে গ্ৰেপ্তাৰ হৈছে, তেতিয়া দেখিবলৈ পোৱা গ'ল যে SC STৰ লোকসকলক অপমানসূচক বা কোনো বিশেষ ব্যক্তিক অপমানসূচক তেওঁ মন্তব্য কৰিছে, যাৰ বাবে দিলওয়াৰ হোসেনৰ বিৰুদ্ধে আইনী পদক্ষেপ গ্ৰহণ কৰা হৈছে। সেয়া নিশ্চয় এক প্ৰকাৰ উদ্দেশ্য প্ৰণোদিত বুলি আমি ভাবোঁ যে দিলওয়াৰ হোসেনক ব্যক্তিগতভাৱে আক্ৰমণ কৰা হৈছে, আৰু আক্ৰমণ কৰি দিলওয়াৰ হোসেনক অনৈতিকভাৱে গ্ৰেপ্তাৰ কৰা হৈছে, যাৰ পৰিপ্ৰেক্ষিতত আমিও আন্দোলনত বহিছোঁ। আজি আমি এখন মেমৰেণ্ডাম ছাবমিট কৰিম যাতে দিলওয়াৰ হোসেনক নিশ্চৰ্তে মুক্তি দিয়া হয়।